1969 চনৰ 20 জুন তাৰিখে এখন দাও দাওকৈ জ্বলি থকা চিতাৰ সন্মুখত চাৰিটাকৈ ৰেডিঅ'ত বাজি উঠিছিল এটি গান। সেইদিনা সমগ্ৰ অসমে শুনিছিল কলাগুৰুজনাৰ জীৱনৰ শেষৰটো দিনৰ শেষৰটি গান। তেওঁ সুন্দৰৰ পূজাৰী, তেওঁ বিপ্লৱী বীৰ, তেওঁই যুগৰ প্ৰেৰণাৰ প্ৰতীক কলাগুৰু। স্বনামধন্য শিল্পী, তবলা বিচাৰক, সমাজসেৱক, আমাৰ সকলোৰে চিৰ পৰিচিত তেখেত হ'ল বীৰেন ৰাভা বাঞ্চদেৱ। তেখেতে আমাৰ মাজত উপস্থিত হোৱাৰ বাবে আজি আমাৰ সভাখনৰ সুস্থ বৃদ্ধি হৈছে। সেয়েহে তেখেতৰ বহুমূলীয়া সময় দিয়াৰ বাবে মই তেখেতক আমাৰ ফালৰ পৰা সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰিছোঁ। আৰু সম্বৰ্ধনা জনাব খাটাজুলি গাঁৱৰ গাঁও প্ৰধান থানেশ্বৰ ৰাভাদেৱে। বীৰেন বাঞ্চদেৱক আমাৰ কলাগুৰু বিশ্ব ৰাভা দেৱৰ বিষয়ে দুআষাৰ বক্তব্য ৰখাৰ বাবে ইয়াৰে মই তেখেতক অনুৰোধ জনালোঁ।
ইয়াতে দুই এষাৰ যি জানো তাকে পাম এই বাগানে 4জন লাগি মুছলি খামাৰত এতিয়া মনত আছে এইটো 1966 হেৰি চাইনা ভাৰত আন্দোলন হৈছে 1967 মানত 65 67 68 মই লাগে মই বাহিৰত সেই 67 বা 56 মানত আৰু মোৰ লগত বন্ধু আছে ৰাজেন কামৰ গুৰু খাই বনমাৰি পাম আমি বন্ধু আছিলোঁ দুইজনে চাইকেল মাৰিছোঁ এতিয়া চাইকেল নাই এইয়া চাইকেলখনো এনেকুৱা বেয়া এই পাতা দি মেৰাবা এই যে ফাটি টায়াৰ লগত এনেকৈ পাতা দি মেৰে এই এনেকুৱা কৰিব আৰু আহি তাতে আমি গতিকে এইগৰাকী একদিনটো এই বনমাৰি কামৰ ঘৰত থাকি আমি এইখিনি আৰু পুৰণা কথা থাকিলেও মই এইখিনিকে কৰিম তাৰমানে প্ৰথম মানুহ জন্মিলেহে ডাঙৰ বিষয় মানে তাৰমানে এক্টিভিটিবিলাক বহুত কিছু কৰি আৰু এটা কথা কৈছে যে হেৰি এই কিন্তু এনেকুৱা ধৰণৰ বিষ্ণু ৰাভা বহু বস্তু তাৰ বিষয়ে বহুত জানিব লাগে গতিকে মৌলটোৱে ঢুকি নাপায় এতিয়া কথা হৈছে কি আচ্ছা মই এড্ৰেছিংটো কৰিম যে শ্ৰদ্ধাৰ আমাৰ তিনিখন ৰাজ্যৰ সংঘৰ সভাপতিদেৱ পৰমেশ্বৰ মহাশয়সকল আৰু আমাৰ জংগী বন্ধুসকল বা বান্ধৱীসকল কথা হৈছে আপোনালোকে বিষ্ণু ৰাভাৰ বিষয়ে কিতাপে পত্ৰই চব লেখা এইবিলাক পঢ়িছে তেতিয়া ক'ব বিষ্ণু ৰাভাই কি কৈছিল সেই কথাখিনিহে ক'ম যে এইবিলাক একো নহয় আৰু বিষ্ণু ৰাভাই যিটো কৈছে মই মানে যিমান মই পাৰোঁ চালাক 5 আষাৰ 10 আষাৰমান হ'লেও মনত এনেকুৱা হয় শ্ৰদ্ধাৰ বন্ধুসকল যে এতিয়া আমি এই যে বিষ্ণু ৰাভা দিৱসৰ যিবিলাক আমি ঈদ মাছ শ্ৰদ্ধাৰ ৰাইজ আমি জানামতে বিষ্ণু ৰাভাই অসমীয়া হিন্দী আৰু ইংৰাজীৰ বাদে বিভিন্ন জনগোষ্ঠীৰ ভাষা 16টা ভাষা জানা বুলি আমি শুনা পাইছোঁ আৰু জনাটো হয় বুলি কৈছে তাৰে ভিতৰত ট্ৰাইবেল জনগোষ্ঠীৰ ভিতৰত যেনিবা ধৰক গোটেইখিনি মই নাজানিলেও আমাৰ ধৰক টাই আহোম ৰাভা বড়ো লুচাই মানে এই বিভিন্ন নাগামিজ খাচী অৰুণাচল জয়ন্তীয়া এইবিলাক গোটেই আৰু উদাহৰণস্বৰূপে হিৰিখানত খাচী ৰাজা বিষ্ণু ৰাভাই চিনেমা কৰিছিল খাচী ৰাজা হৈছিল গতিকে এইবিলাক আমি মানে নিশ্চয়কৈ দেখিছোঁ নিশ্চয়কৈ মানে হেৰি দেখিছোঁ চিনেমাত দেখিছোঁ গতিকে ভাষা জনাৰ কাৰণেহে দিছে গতিকে ৰাইজ এইখিনি আমি জানাখিনি বা শুনাখিনি ক'ব পাৰিছোঁ গতিকে